বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰৰ মনোনয়ন বাতিল কৰা হৈছে। অৱশ্যে এতিয়াও হোৱা নাই আনুষ্ঠানিক ঘোষণা। ফৰ্ম এৰ বিসংগতিৰ বাবে বাতিল কৰা হৈছে মনোনয়ন। আৰু কাইলৈ 11 বজাৰ পিছত হ'ব চূড়ান্ত সিদ্ধান্ত। মনোনয়ন পত্ৰত সংলগ্ন কৰা ফৰ্ম এ ধৰা পৰিছিল বিসংগতি। আৰু ফৰ্ম এত নাছিল জিতেন্দ্ৰ সিঙৰ স্বাক্ষৰ। ফৰ্ম এৰ স্বাক্ষৰবিহীন প্ৰতিলিপি দাখিল কৰিছিল মহেন্দ্ৰ চৰকাৰে। আৰু ফৰ্ম এৰ প্ৰকৃত প্ৰতিলিপি দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ৰিটাৰ্ণিং বিষয়াই। কিন্তু প্ৰকৃত প্ৰতিলিপি দাখিলত ব্যৰ্থ হয় কংগ্ৰেছ প্ৰাৰ্থীগৰাকী। জিতেন্দ্ৰ সিঙৰ স্কেন স্বাক্ষৰযুক্ত ফৰ্ম এৰ ফটোষ্টেট প্ৰতিলিপিহে দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে। আৰু নিৰ্বাচন আয়োগৰ বিধিমতে মহানন্দ চৰকাৰৰ মনোনয়ন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৱশ্যে কাইলৈ দিনৰ 11:20 স্থগিত ৰখা হৈছে সিদ্ধান্ত। আমি পুনৰ আপোনালোকক জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা পলিটিকেল ব্ৰেকিং। বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী মহানন্দ চৰকাৰ তেওঁৰ মনোনয়ন ইতিমধ্যে বাতিল কৰা হৈছে বুলি খবৰ আহিছে। অৱশ্যে এতিয়ালৈকে কোনো আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। ফৰ্ম এৰ বিসংগতিৰ বাবে বাতিল কৰা হৈছে মনোনয়ন। আৰু কাইলৈ 11 বজাৰ পিছত চূড়ান্ত হ'ব সিদ্ধান্ত। আমি এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক অনুপম অনিৰুদ্ধৰ সৈতে। অনুপম, যিহেতু প্ৰাৰ্থীগৰাকীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ইতিমধ্যে মনোনয়ন বাতিল কৰা হৈছে বুলি খবৰ আহিছে, কিন্তু আনুষ্ঠানিক সিদ্ধান্ত এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই। কাইলৈ 11:20 এটা সময়সীমা বান্ধি দিয়া হৈছে। গতিকে কিবা খবৰ আছে নি? বিসংগতি আচলতে ক'ত আছিল, কিয় আছিল, কেনেকৈ হ'ল? অনুপম, এবার কি দেখা গৈছে যে বৰপেটা সমষ্টিৰ যে কংগ্ৰেছৰ প্ৰাৰ্থী মহানন্দ চৰকাৰে মনোনয়ন সময়ত দাখিল কৰা এই ফৰ্মৰ কথাটো মই মুকলিকৈ ক'ব বিচাৰিছো যে এই ফৰ্ম মানে হ'ল দলৰ পৰা যি টিকট দিয়া হয়, সেই দলীয় টিকটটোত তেওঁলোকৰ যি দলৰ যি শীৰ্ষ নেতা, সেই শীৰ্ষ নেতাৰ স্বাক্ষৰক লৈ এটা প্ৰশ্ন উত্থাপন হৈছিলে। বিশেষকৈ যি দলীয় টিকটটো তেওঁলোকৰ নেতাৰ জিতেন সিঙৰ নাম এটাক লৈ আচলতে এটা অভিযোগ উঠিছিল। বিশেষকৈ অগপৰ পৰা অভিযোগ কৰা হৈছিল যে জিতেন সিঙৰ নাম এই যি নমিনেশ্যনৰ সময়ত যি দলীয় টিকট কংগ্ৰেছৰ এই দলীয় টিকটত নাছিল। আৰু পৰৱৰ্তী সময়ত আচলতে এই বিষয়ে তেওঁ প্ৰাৰ্থীগৰাকীক জনোৱা হৈছিল। আৰু প্ৰাৰ্থীগৰাকীয়ে পৰৱৰ্তী সময়ত আন এখন তেওঁ দলীয় টিকট এটা যি এই ফৰ্ম সেইখন দাখিল কৰিছিল। কিন্তু দেখা গৈছে যে সেই ফৰ্মখনতো আচলতে যি স্বাক্ষৰ আছিল জিতেন সিঙৰ, সেই স্বাক্ষৰটো কিন্তু স্কেন কৰা আছিল। আৰু এইখিনিতে এটা প্ৰশ্ন উঠিছে যে আচলতে যি দলীয় টিকটত যি বিধি অনুসৰি, যি নিৰ্বাচনী বিধি অনুসৰি আচলতে স্বাক্ষৰ থকাটো বা আৰু নিজৰ হস্তাক্ষৰ থকাটো উচিত। তেনে ক্ষেত্ৰত এই যিটো অভিযোগ উত্থাপন কৰিছিল অগমৰ প্ৰাৰ্থীগৰাকী দীপক কুমাৰ আছে। আৰু ইয়াক লৈ আজি যি নিৰ্বাচনী যি বিধি অনুসৰি যি স্ক্ৰুটিনি, এই স্ক্ৰুটিনি ইতিমধ্যে সমাপ্ত হৈছে। কিন্তু স্ক্ৰুটিনিৰ সময়ত এই যিটো বিসংগতি, এইটো আচলতে কোনো সিদ্ধান্ত আজি ঘোষণা কৰা হয়। কিন্তু এইটো কথা আচলতে আমি ক'ব পাৰো যে যিহেতু এটা নিৰ্বাচনী বিধি অনুসৰি যি এই ফৰ্মখন দাখিল কৰিব লাগিছিল আৰু সেই বিধি অনুসৰি যাতে এই ফৰ্মখন দাখিল কৰা হোৱা নাছিল, তেনে ক্ষেত্ৰত আচলতে এই নমিনেশ্যন কেঞ্চেল হোৱাটো একো অস্বাভাৱিক নহয়। কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কৈছে যে আচলতে তেওঁলোকে অহা কাইলৈ 11 বজাত এই বিষয়ে স্পষ্টকৈ ক'ব। আৰু তেওঁলোকে দাবী কৰে যে আচলতে মানে কংগ্ৰেছে অগপই যিটো দাবী কৰিছে যে কংগ্ৰেছৰ নমিনেশ্যন বাতিল হোৱা বুলি, কিন্তু তেওঁলোকে দাবী কৰে, বিশেষকৈ কংগ্ৰেছৰ প্ৰাৰ্থী মহানন্দ চৰকাৰে দাবী কৰিছে যে এতিয়ালৈকে তেওঁলোকৰ বাতিল হোৱা নাই। আৰু যাৰ ফলত তেওঁলোকে অহাকালি 11 বজাৰ পিছতে তেওঁলোকে স্পষ্ট কৰিব। আমিও এই ক্ষেত্ৰত ক'ব বিচাৰো যে যিহেতু নিৰ্বাচনী আয়োগৰ যদি এটা গুৰুতৰ বিষয়, সেই ক্ষেত্ৰত আমিও এই কথা স্পষ্টকৈ ক'ব নোৱাৰিম, যিহেতু নিৰ্বাচনী আয়োগে এতিয়ালৈকে স্পষ্টভাৱে ঘোষণা কৰা নাই। কিন্তু নিৰ্বাচনী বিধি অনুসৰি যিবিলাক বিষয় আচলতে উত্থাপিত হৈছে, বিশেষকৈ এই ফৰ্মখনক লৈ যি অভিযোগ উঠিছে, যাৰ বিধি পালন কৰা নকৰাক লৈ, সেই ক্ষেত্ৰত আমি এটা ধাৰণাই ল'ব পাৰোঁ। কিন্তু নিৰ্বাচনী আয়োগৰ প্ৰতি সন্মান জনাই আমি পৰৱৰ্তী বিশেষকৈ অহা কাইলৈ 11 বজাত এইখিনিতে মই এটা কথা ক'ব বিচাৰিম যে আচলতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী যি মহানন্দ চৰকাৰে আচলতে তেওঁ অহা কাইলৈ 11 বজালৈকে তেওঁ আত্মপক্ষ সমৰ্থনৰ সময় বিচাৰিছিল, যাৰ কাৰণে নিৰ্বাচনী বিষয়া যি আৰু আছে আমাৰ বৰপেটা সমষ্টিৰ আৰু ৰিটাৰ্ণিং অফিচাৰ, তেওঁ আচলতে সেইকাৰণে বিষয়টো অহা কাইলৈ 11 বজালৈ তেওঁ ঘোষণা, বিশেষকৈ নমিনেশ্যন কেঞ্চেল হোৱা বা নোহোৱা
সেই সম্পৰ্কীয় স্পষ্টভাৱে এতিয়ালৈকে ঘোষণা কৰা নাই। কিন্তু গোটেই যদি আমি বিষয়টো চালি জাৰি চাওঁ তেনেহ'লে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন নাকচ হ'লেও হয়তো আচৰিত হ'বলগীয়া নাথাকিব, যিহেতু নিৰ্বাচনী বিষয়া বা নিৰ্বাচনী বিধি অনুসৰি যিবিলাক বিষয় বা যিবিলাক প্ৰশ্ন উত্থাপন হৈছে তেনে ক্ষেত্ৰত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ নমিনেশ্যন হয়তো সম্ভৱতঃ বাতিল হ'ব পাৰে। হয়, নিশ্চিতভাৱে কাইলৈ দিনটোত স্পষ্ট হ'ব। এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ অনুপম অনিৰুদ্ধ।